হয়, আমিও দেখিছোঁ প্ৰবীণ ভাই টোগাৰী ডাঙৰীয়াই অসমত আহি অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ উচতনি মন্তব্য দি প্ৰদান কৰি আহিছে। আৰু প্ৰবীণ ভাই টোগাৰী ডাঙৰীয়াই অসমত আহিছে, আমি শুভেচ্ছা জনাইছোঁ। কিন্তু প্ৰবীণ ভাই টোগাৰী ডাঙৰীয়াই তেখেতৰ হয়তো অসমৰ ভৌগোলিক জ্ঞান একেবাৰে শূন্য। এজন ৰাষ্ট্ৰীয় নেতা ৰাজ্যখনত আহি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰা যাতে নহয়, আমাৰ মিলাপ্ৰীতিৰ কথা পাতিব লাগিছিল, অসমৰ উন্নয়নৰ কথা পাতিব লাগিছিল। আজি একে সময়তে আমি দেখিছোঁ প্ৰবীণ ভাই টোগাৰী ডাঙৰীয়া অসমত আহি বিভিন্ন ধৰণৰ আপত্তিজনক মন্তব্য প্ৰদান কৰি আহিছে। আমি প্ৰবীণ ভাই টোগাৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, আপুনি অসমৰ মুৰব্বী নহয়, আপুনি অসমৰ কোন হয়? আপুনি অসমৰ কোন হয়? আপুনি অসমত আহি 50 লাখ অবৈধ বাংলাদেশী আছে বুলি ঘোষণা কৰি দিলে। গৃহ বিভাগ ক'ত আছে? ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ত আছে? 50 লাখ বাংলাদেশী অসমত আছে। আচৰিত কথা, গৃহ বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈ গৈছে। গতিকে প্ৰবীণ ভাই টোগাৰী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে অসমখন আপোনাৰ পৈতৃক সম্পত্তি নহয়, যে আপুনি অসমত আহি বিভিন্ন ধৰণৰ মন্তব্য কৰি বিয়া এটা জাতিক টাৰ্গেট কৰি ল'ব। আৰু এই জাতিটো আপোনাৰ কথা মতে নচলে, আমি আপোনাৰ কথা মতে নচলো। আপুনি কোন হয়? গতিকে প্ৰবীণ ভাই টোগাৰী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ, পুনৰবাৰ যাতে অসমত আহি এনেকুৱা বিৰূপ মন্তব্য প্ৰদান কৰি অসমৰ শান্তি সম্প্ৰীতি যাতে বিনষ্ট নকৰে, তাৰ বাবে আমি সকীয়াই দিছোঁ। আৰু আপোনাৰ এনেকুৱা মানসিকতা আৰু আপোনাৰ এনেকুৱা মন্তব্যত আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ বাহাৰৰ গৰিহণাৰো আমি ধিক্ষাৰ জনাইছোঁ। আৰু অসম আৰক্ষীলৈ আমি আহ্বান জনাইছোঁ, অনতিবিলম্বে আৰক্ষীয়ে নিজাববীয়া গোচৰ তৰি এই প্ৰবীণ ভাই টোগাৰী ডাঙৰীয়াৰ বিৰুদ্ধে আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আৰু তাৰ লগতে আমি উজনি অসমৰ কিছুমান দল সংগঠনৰ বিয়া কিছুমান ব্যক্তিসকলক আমি দেখিছোঁ কেৱল মেয়ৰ বিৰুদ্ধে 24 ঘণ্টা মেয়ৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ আপত্তিজনক মন্তব্য প্ৰদান কৰি আহিছে। আমি তেওঁলোকক আমি কৈছোঁ, আমি সকীয়াই দিছোঁ, উজনি অসমত এজন মেয়ৰ ওপৰত যদি অত্যাচাৰ চলে, উজনি অসমত এজন মেয়ৰ বিৰুদ্ধে যদি প্ৰতিবাদ চলে, উজনি অসমত এজন মেয়ৰ পিঠিত যদি কোনো ধৰণৰ কোপ চলে, ইয়াৰ বিৰুদ্ধে কিন্তু জোৰদাৰ প্ৰতিবাদ সাব্যস্ত হ'ব। ইয়াৰ বিৰুদ্ধে কিন্তু ইয়াৰ ব্যৱস্থা কিন্তু গণতান্ত্ৰিকভাৱে লোৱা হ'ব। উজনি অসমৰ এই কেইটামান দল সংগঠনৰ সেই চান্দা তোলা পাৰ্টি সকলৰ কিছুমান নেতাক আমি সকীয়াই দিছোঁ, এই অসমখন আপোনালোকৰ পৈতৃক সম্পত্তি নহয়। এই অসমখনত আপোনালোকৰ যিমান অধিকাৰ আছে, এজন ঠেলাউলাৰ সমান অধিকাৰ আছে, এজন দিন শ্ৰমিক হাজিৰা কৰা ব্যক্তিসকলৰ সমান অধিকাৰ আছে। গতিকে শ্ৰমিকসকলৰ ওপৰত যদি অত্যাচাৰ কৰা হয়, ইয়াৰ বিৰুদ্ধে কিন্তু গণতান্ত্ৰিকভাৱে আপোনালোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু আপোনালোকে যি ধৰণৰ মন্তব্য প্ৰদান কৰি আহিছে, একমাত্ৰ সংবিধান বিৰোধী মন্তব্য, গণতান্ত্ৰিক বিৰোধী মন্তব্য, আইন বিৰোধী মন্তব্য। ইয়াৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন সষ্টম হোৱাৰ প্ৰয়োজন আছিল। আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ তৰি এই উজনি অসমৰ এই চান্দা পাৰ্টিকেইটা ব্যক্তিসকলৰ বিৰুদ্ধে তৎক্ষণাৎভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। আমি দুৰ্ভাগ্যৰ বিষয় যে আজিলৈকে আৰক্ষীয়ে তেওঁলোকৰ ওপৰত কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই, কি কাৰণত ব্যৱস্থা গ্ৰহণ কৰা নাই, আৰক্ষীয়ে কিয় মৌনতা অৱলম্বন কৰিছে। গতিকে কিছুমানৰ কাৰণে আজি দেখিছোঁ, কিছুমানৰ কাৰণে আৰক্ষীয়ে সুৰক্ষা প্ৰদান কৰিছে আৰু কিছুমানৰ কাৰণে আৰক্ষীয়ে আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰক্ষীৰ যে দুমহীয়া যিটো ব্যৱস্থা, আৰক্ষীৰ যিটো দুমহীয়া চৰিত্ৰ, এইটো প্ৰথমতে সলনি হ'ব লাগিব। আৰক্ষীয়ে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিব লাগিব। আৰক্ষীয়ে আজি কিয় তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা নাই? অসমৰ শান্তি সমৃদ্ধি বিনষ্ট কৰিবৰ কাৰণে কিছুমান ব্যক্তিয়ে এনেকুৱা অচতনি মন্তব্য প্ৰদান কৰে, তৎক্ষণাৎভাৱে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? আমি আৰক্ষীলৈ আমি প্ৰশ্ন কৰিছোঁ। গতিকে আমি বিচাৰো শান্তি, আমি বিচাৰো ঐক্য, আমি বিচাৰো বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি এক হৈ অসমখন আগবাঢ়ি লৈ যোৱাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু এনে সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া উচতনি মন্তব্য দিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উচতনি মন্তব্যৰ পিছত কিছুমান দল সংগঠনৰ নেতাসকলে যেতিয়া এটা বিশেষ জাতিক টাৰ্গেট কৰি ল'ব আৰু তাৰ পিছতো আৰক্ষী মৌনতা অৱলম্বন কৰিব, ন্যায়পালিকাই টোপনি মাৰিব, তেনেহ'লে অসমৰ অৱস্থা কি হ'ব?
আৰু পিছত যদি আইন শৃংখলা অৱনতি ঘটে ইয়াৰ দায় কোন হ'ব? গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকক আমি সকীয়াই দিছো, যিসকল ব্যক্তিয়ে আমাৰ আইন শৃংখলা অৱনতি ঘটাব বিচাৰে, বিহাৰতে জাতিক টাৰ্গেট কৰি 24 ঘণ্টাই গালিগালাজ পাৰে, তেওঁলোকক আমি সকীয়াই দিছো। তেওঁলোকৰ পৈতৃক সম্পত্তি অসমখন নহয়। তেওঁলোকৰ যিমান অধিকাৰ আছে, তোমালোকৰ যিমান অধিকাৰ আছে, সমানভাৱে আমাৰো অধিকাৰ আছে। অসমখন সকলোৰে সমান।